মানে ৮০ দশকৰ সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলো আই যিখিনি পাহৰো মাতৃ দিবা সোঁৱৰাই। তেতিয়াৰ দিনৰ সেই সৰস্বতী পূজা আৰু বৰ্তমানৰ সৰস্বতী পূজাৰ মাজত আপুনি কিবা প্ৰভেদ দেখা পাইছে নেকি? প্ৰভেদ বুলিবলৈ একো নাই। আগতেও ছোৱালীবোৰে সৰস্বতী পূজাৰ দিনা নিজকে ধুনীয়াকৈ সাজি কাচি আহে, সৰস্বতী মাৰ লগত নিজকে আচলতে তুলনা কৰে। আৰু এতিয়াও তেওঁলোকৰ মনত অন্তৰত ভক্তি সিমানেই আছে। খালি সময়ৰ পৰিৱৰ্তনৰ লগে লগে সিহঁতি অলপ পৰিৱৰ্তন হৈছে, কিন্তু মনৰ পৰিৱৰ্তন হয়তো হোৱা নাই। টাংলাই খুবটাং আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা। মই বৰ্তমান উপস্থিত আছোঁ পিৰাকটা মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আজি সৰস্বতী পূজা। আপোনালোকক আজি সৰস্বতী পূজাৰ পৰিৱেশ দেখুৱাবলৈ লৈ যাম। ব'লক আমি যাওঁ এতিয়া ভিতৰ চৰালৈ। হয়, মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰস্বতী পূজাৰ আজিৰ প্ৰথম কাৰ্যসূচী এয়া নাম প্ৰসংগ। নাম প্ৰসংগৰে আজি আৰম্ভ কৰিছে তেখেতসকলে। এয়া বৰ্তমান সৰস্বতী সভাৰ বাবে লুচি ভাজি প্ৰস্তুত কৰিবৰ কাৰণে চব্জি কটাত ব্যস্ত। আমাৰ মাজত আছে বিদ্যালয়খনৰ আমাৰ প্ৰিন্সিপাল বাইদেউ। কিবা ক'ব নেকি? আজি পূৰা ব্যস্ত হৈ আছে। ভাল লাগিছে, ল'ৰা ছোৱালীক অকণমান উৎসাহ দিবৰ কাৰণে এইখিনি কাম আমি কৰিবলৈ লৈছোঁ আৰু সকলোৱে মিলা প্ৰীতিৰে সদায় হয় আৰু এইবাৰো তেনেকৈয়ে আমি আগবাঢ়িছোঁ। ধন্যবাদ। সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। বাইদেউ বিভা বাইদেউ আছে আমাৰ চিনাকি সকলোৰে মৰমৰ। কিবা এটা আপোনাৰ পূৰা চব্জি কটাত ব্যস্ত হৈ আছে ন? আৰু ল'ৰা ছোৱালীখিনি সম্পূৰ্ণ আহি পোৱাহি নাই নেকি? অলপমান আহিছে আৰু নামতো ব্যস্ত আছে। নামত ব্যস্ত আছে, হয়। কওকচোন অকণমান অনুভৱ কেনেকুৱা লাগিছে আজি? ভাল লাগিছে সৰস্বতী পূজা, খালি বতৰটো অকণমান ঠাণ্ডা আৰু আমি ঠাণ্ডাত মাদকতাটো আহে। সৰস্বতী পূজাৰ মাদকতাটো সদায় ঠাণ্ডাতহে পায় ন? ঠিক আছে, ল'ৰা ছোৱালীৰ কাৰণে ছাৰ লাগি আছে। শুভেচ্ছা জনাইছোঁ চবকে। অঁ, এইফালে এয়া পূৰা হেঁচা ঠেলাত ব্যস্ত ৰাইজ। লাগি আছেনে? আজি এষ্টিমেট কিমানজনৰ? প্ৰায় 380 চলি আছে ন? আপোনালোকক সকলোকে ইউটিউব চেনেল গাঁৱৰ গৰিমাৰ তৰফৰ পৰা আজি সৰস্বতী পূজাৰ শুভেচ্ছা যাচিলোঁ দেই। ৮০ দশকৰ সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলো আই যিখিনি পাহৰো মাতৃ দিবা সোঁৱৰাই। তেতিয়াৰ দিনৰ সেই সৰস্বতী পূজা আৰু বৰ্তমানৰ সৰস্বতী পূজাৰ মাজত আপুনি কিবা প্ৰভেদ দেখা পাইছে নেকি? প্ৰভেদ বুলিবলৈ একো নাই। আগতেও ছোৱালীবোৰে সৰস্বতী পূজাৰ দিনা নিজকে ধুনীয়াকৈ সাজি কাচি আহে, সৰস্বতী মাৰ লগত নিজকে আচলতে তুলনা কৰে। আৰু এতিয়াও তেওঁলোকৰ মনত অন্তৰত ভক্তি সিমানেই আছে। খালি সময়ৰ পৰিৱৰ্তনৰ লগে লগে সিহঁতি অলপ পৰিৱৰ্তন হৈছে, কিন্তু মনৰ পৰিৱৰ্তন হয়তো হোৱা নাই। বৰ্তমান বাইদেউৰ ওচৰলৈ আহিছোঁ। কওকচোন পৰিচয়টো। মোৰ নাম বীণা দত্ত। মই ইয়াতে ছাবজেক্ট টিচাৰ কৰোঁ। তাৰপিছতে সৰস্বতী পূজা বুলি আমি ৰাতিপুৱাৰ পৰা আহিছোঁ আৰু যেনেকৈ আগৰে পৰা আহোঁ তেনেকৈ আহিছোঁ আমি। এইটো বৰ্তমান সময়ত আপোনাৰ সৰস্বতী পূজা আৰু বিউটি কণ্টেষ্ট দুয়োটাকে আমি একেটা মুদ্ৰাৰ ৰিপিটিভিটি বুলি ক'ব পাৰোঁ নেকি? এতিয়া আচলতে সময়ৰ পৰিৱৰ্তন হৈছে। ছোৱালীবোৰে নিজকে সজাই পৰাই ভালেই পায় আৰু সৰস্বতী পূজাৰ দিনটো ছোৱালীবোৰৰ কাৰণে এটা স্পেচিয়েল বুলিয়ে ক'ব পাৰি। নিজকে ধুনীয়াকৈ আহিবলৈ পালে ভাল পায়, কাম বন নকৰাকৈ থাকিবলৈ পালেও ভাল পায়। এইটো ছোৱালীবিলাকৰ এটা কলাই। সেইকাৰণে আজিকালি সৰস্বতী পূজাটো বিউটি কণ্টেষ্ট বুলিও ক'ব পাৰি। টক শ্ব'বিলাকতো আমি দেখিছোঁ। গতিকে ছোৱালীৰ সাজোন কাচোনটো দিনক দিনে বৃদ্ধি হৈ গৈ আছে। আচ্ছা, বাইদেউ ওচৰলৈ আহিছোঁ। বৰ্তমান সময়ত মানে আধ্যাত্মিক দিশৰ পৰা যদি চাওঁ, এই সৰস্বতী পূজাটো কিমান প্ৰাসংগিক বুলি ভাবে সমাজত আধ্যাত্মিকতাৰ দিশত? সৰস্বতী পূজাটো প্ৰাসংগিকতা নাইকিয়া নহয়। সৰস্বতী পূজাতে ল'ৰা ছোৱালীবিলাকৰ মনটো মানে সৰস্বতী সেৱা কৰাৰ চলে তেওঁলোকৰ যিটো আধ্যাত্মিকতা পঢ়া শুনাৰ প্ৰতি সেই কথাটো আগ্ৰহটো বাঢ়ায় বুলি মই ভাবোঁ। সেইটোৱে আৰু আধ্যাত্মিকতাটো আমাক লাগিবই যিহেতু। নিশ্চয় সৰস্বতী পূজাটো আধ্যাত্মিকতাটো তেওঁলোকৰ মনত মানে বৃদ্ধি কৰে বুলি মই ভাবোঁ। সেইদিনা তেওঁলোকে পঢ়া শুনা ভাল হ'বলৈ, পৰীক্ষা ভাল হ'বলৈ বা নিজকে সুস্বাস্থ্যৰে আগবাঢ়ি যাবলৈ সেইখিনি কথা সৰস্বতীৰ ওচৰত
নামেই পাতক বা পূজাই পাতক হয়। তাত তেওঁলোকে বিচাৰে হয়। গতিকে মই ভাবোঁ সেইটোৱে তেওঁলোকৰ মনটো মানে পঢ়া শুনাৰ প্ৰতি আগ্ৰহান্বিত কৰে, ধীৰ স্থিৰ কৰে, সেইটো বুলি মই ভাবোঁ আৰু পৰীক্ষাৰ আগে আগে যিহেতু সৰস্বতী পূজা হয়। ধন্যবাদ। আমি আহিছোঁ অন্য এজন বিদ্যালয়ৰ শিক্ষক। আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মই প্ৰথমে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা গাঁৱৰ গৰিমা চেনেললৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। মোৰ নাম সুশীল বৰুৱা। হয় আজি দেখিছে বিদ্যালয়ত সৰস্বতী সভা আয়োজন হৈছে। হয় আমি পুৱাৰ পৰাই সৰস্বতী সভাত ব্যস্ত হৈ আছোঁ। হয় এইটো এটা সৰস্বতী সভা পতাটো আমাৰ এটা পৰম্পৰা। হয় পুৱা আমাৰ নাম কীৰ্তন হয়। হয় তাৰ পিছতেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ ৰুচি ভাজি ইত্যাদি পৰিৱেশন কৰা হয়। নিশ্চয়। এয়া ধুমধামেৰে পুৱাৰ পৰাই কাৰিকৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল ইয়াত জড়িত হৈ আছে। নিশ্চয়। এটা উখল মাখল পৰিৱেশত সৰস্বতী সভা আমি প্ৰতি বছৰে পৰম্পৰাগতভাৱে পালন কৰি আহিছোঁ। আৰু বিদ্যালয়ৰ হয় আমি মংগল কামনা কৰিছোঁ। হয়। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ হয় যাতে আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও ভাল হয়। আপোনালোকৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এগৰাকী কণমানি কাষলৈ আহিছোঁ। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী সুদক্ষিণা ভৰদ্বাৰ, ক্লাছ ক্লাছ 7। ক্লাছ 7। আজি কেনেকুৱা লাগিছে সৰস্বতী পূজাত? ভাল লাগিছে। খুব ভাল লাগিছে। কিবা ক'বা ৰাইজলৈ? সৰস্বতী পূজা সকলোলৈকে শুভেচ্ছা জনালোঁ। জনাইছা? ধন্যবাদ তোমালোকলৈ থাকিল। কোৱাচোন। মই গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা তোমালোক আটাইলৈকে শুভেচ্ছা জনালোঁ আজি দেই। থেংক ইউ। ধন্যবাদ। থেংক ইউ। হয়, আমি পুনৰ সংযোগ হ'বলৈ গৈ আছোঁ। কেইগৰাকীমান বিগত বৰ্ষৰ কৃতি ছাত্ৰী আহি পাইছে ইতিমধ্যে। তেখেতসকলৰ আমি কাষলৈ আহিছোঁ। পৰিচয়টো দিয়াচোন তোমাৰ। মোৰ নাম ৰশ্মিকা শইকীয়া। ৰশ্মিৰেখা শইকীয়া, এই বিগত বৰ্ষৰ কৃতি ছাত্ৰী ন? স্কুটি পালা? পালোঁ। কেনেকুৱা লাগিছে? ভালেই। চলাব পাৰিছা নাই? পাৰিছোঁ। তোমাৰ নাম? মোৰ নাম মণিজ্যোতি বৰুৱা। অঁ, এতিয়া ক'ত ল'লা এডমিশ্যন? এতিয়া টিয়ক চিকেপি কলেজ। টিয়ক চিকেবি কলেজত ন? ঠিক আছে। এইখিনি সকলো স্কুটি পোৱা ন? খুব ভাল লাগিছে দেই তোমালোকক পাই। মই গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা তোমালোক আটাইলৈ শুভেচ্ছা জনাইছোঁ দেই। ধন্যবাদ। অঁ, হেৰি আজি অনুভৱটো কেনেকুৱা তোমাৰ? এফালে সৰস্বতী পূজা, এফালে স্কুটি। কোৱাচোন। ভাল লাগিছে, দুয়োটা একেলগে পাইছোঁ। আজিৰ দিনটোত আচ্ছা। স্কুললৈ আহিছোঁ। নিশ্চয় ভালে লাগিছে। মুঠতে ভালেই লাগিছে ন? মুঠতে আচ্ছা, সাধাৰণতে দেখা গৈছে যে সৰস্বতী পূজাত সকলোৱে একদম ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহে। আজি তোমালোক তাৰ বিকল্প, কাৰণটো কি? কাৰণটো মানে আৰু আগতে পঢ়ি যোৱা স্কুল। অঁ, নহয় সাজ পোছাকত যে এটা বিকল্প দেখিছোঁ আজি। আজি মেখেলা চাদৰ পিন্ধি অহা নাই তোমালোক? আমি স্কুটি পোৱা যে সেইকাৰণে আজি মানে আমাৰ বাইদেৱে ফটো মাৰিম বুলি কৈছে। আচ্ছা, আমি এখন স্কুলৰ ছাত্ৰী, সেইকাৰণে আমি ইউনিফৰ্ম পিন্ধি আহিছোঁ। ধন্যবাদ। ধন্যবাদ দেই। হয়, বৰ্তমান মই উপস্থিত আছোঁ 1 নং বাইলুংগাঁও প্ৰাথমিক বিদ্যালয়ত সৰস্বতী সভাৰ আয়োজনৰ বুজ ল'বৰ কাৰণে। ইয়াতো নাম প্ৰসংগ কৰিয়ে আৰম্ভ কৰিছে, শুভাৰম্ভ কৰিছে। আমি দেখুৱাবলৈ যত্ন কৰিম। এয়া প্ৰসংগ কৰি আছে দৰাভাৱে। আমাৰ মাজত উপস্থিত আছে বৰ্তমান 1 নং বাইলুংগাঁৱৰ প্ৰধান শিক্ষক। আমি তেখেতৰ ওচৰলৈ পোনে পোনে গৈছোঁ। আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম শ্ৰী সুশীল বৰগোহাঁই, 1 নং বাইলুংগাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। হয় এই বিদ্যালয়ত প্ৰায় মোৰ 35 বছৰে চাকৰি কাল হ'ল। হয় আপোনাৰ প্ৰায় সুখী হৈছোঁ। এতিয়া নিশ্চয় আমি কথা আদান প্ৰদান কৰিম। হয় আপুনি যি সুধে মই তাকে ক'বলৈ প্ৰস্তুত। হয়, মই জয়তে আপোনাক গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ তৰফৰ পৰা আজিৰ সৰস্বতী পূজাৰ দিনা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচ্ছা, কওক, আমি 70-80 দশক মানলৈ ঘূৰি যাওঁচোন। তেতিয়াৰ দিনত যিভাগ সৰস্বতী পূজা, মানে সৰস্বতী সবাহ বুলি ক'ব পাৰি,
তেতিয়াৰ দিনৰ সৰস্বতী সভাভাগৰ অনুভৱটো এনেকুৱা আছিলে, সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলো আই, যিখিনি পাহৰো দিবা সোঁৱৰাই। সেই তেতিয়াৰ দিনৰ সৰস্বতী সভা আৰু বৰ্তমানৰ সৰস্বতী সভাৰ যিটো আয়োজন, এই বিষয়ত আপুনি কিবা পাৰ্থক্য অনুভৱ কৰে নেকি? বহুত পাৰ্থক্য। হয়, সেই সময়ত মাত্ৰ এনেকৈ আহি থাকিব। সৰস্বতী পূজাৰ ওপৰত সৰস্বতী পূজা কৰিছিলে, মাত্ৰ সৰস্বতী দেৱীৰ পৰা আশীৰ্বাদ বিচাৰি। হয় এতিয়া কিন্তু সেইটো নহয়। হয় এতিয়া এনেকুৱাই পৰিৱৰ্তন আহিছে যে আমি হয় ভকতৰ সংগ লাগে, আমাক হয় ৰাইজৰ সংগ লাগে। হয়। গতিকে আমি সকলোৰে উপস্থিতিত হয় আমি এই উৎসৱভাগ কেৱল পূজা বুলিয়েই নহয়, হয়। সৰস্বতী এটা দিৱস। হয়। এই দিৱস উপলক্ষে আমাৰ ইয়াত নাম প্ৰসংগ হয়। হয়। আমাৰ বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে দিহানাম পৰিৱেশন কৰিব। হয় আৰু ইফালে তাৰপিছত আইসকল আছে, আইসকলে কোৱাৰ আয়োজন কৰিছে। হয় সুন্দৰভাৱে ৰুটি ভাজি আয়োজন হ'ব। হয় আৰু ইয়াত দিহানাম নাম চলি আছে, নাম প্ৰসংগ চলি আছে। হয় ইয়াত আমাৰ এই অঞ্চলটোত আগতে প্ৰায় 5টামান চুক আছে। এই 5টা চুকৰ ৰাইজৰ আহি সহযোগ আছে। হয় কিন্তু আচলতে চুক বুলি আমি এইটো কাৰণেই কৈছোঁ, কিন্তু ৰেভিনিউ গাঁও আমাৰ এখনেই। হয় ইয়াত 2খন ৰেভিনিউ গাঁও অন্তৰ্ভুক্ত হৈ আছে, নমতীয়া গোহাঁই বঙালী আৰু হয়। নমতীয়া গোহাঁই। হয় আৰু কাষত থকা বাইলুং হয় ৰাজৰ গাঁৱৰ ৰাইজ আহিছে। হয় গতিকে এতিয়া আৰু আগৰ পাৰ্থক্য বহুত। আগৰ সহযোগ কেৱল ছাত্ৰ ছাত্ৰীসকলৰ মাজত আছিল, এতিয়াৰ সহযোগ ৰাইজৰ মাজত। ৰাইজৰ লগত মাজতে বস্তুটো বিয়পি গৈছে। আগতে অকল স্কুল কেন্দ্ৰিক আছিলে অনুষ্ঠানটো, অনুভৱ চোৱাটো স্কুলত বুলি ভাবিছিলে। এতিয়া মানে সৰস্বতী সভাভাগৰ প্ৰাসংগিকতাটো ৰাইজৰ মাজলৈ গুচি গৈছে। এই শিক্ষাৰ ক্ষেত্ৰত এইটো এটা মানে একেবাৰে প্ৰয়োজনীয় অংগ হিচাপে বিবেচনা হৈছে। সমন্বয় আহিছে, এই সমন্বয়টো বৰ ডাঙৰ কথা। ধন্যবাদ। সৰস্বতী পূজা উপলক্ষে আমাৰ হয়, আমি এতিয়া গৈ আছোঁ 1 নং বাইলুং গাঁৱৰ সৰস্বতী পূজাৰ আয়োজন চলি আছে। আয়োজনস্থলীলৈ আমি গৈ আছোঁ। আমি আপোনালোকক দেখাবলৈ যত্ন কৰিম কেনেদৰে তেখেতসকলে আজি আয়োজন কৰিছে। আমি এগৰাকী ইয়াৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱিকা দেখা পাইছোঁ। আপোনাৰ পৰিচয় দিব নেকি? আজি সৰস্বতী পূজা, হয় সকলোকে ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জনাইছোঁ। হয়। বাক দেৱী তেওঁলোকৰ মনৰ কামনা পূৰণ কৰক, ভালদৰে পঢ়ক, সেইকাৰণে আৰু আপোনালৈ গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জানিলোঁ। আমি দেখাই আছোঁ প্ৰস্তুতি চলি আছে, একদম সম্পূৰ্ণ ব্যস্ত উখল মাখল এক পৰিৱেশ। আমি এগৰাকী বাইদেউক দেখা পাইছোঁ, বাইদেউ ওচৰলৈ আহিছোঁ। আপোনাৰ পৰিচয়টো? মই এইখন স্কুলৰ শিক্ষয়িত্ৰী। হয়, আপোনাৰ নামটো? মোৰ নুৰি আখতাৰ হয়। নুৰি আখতাৰ আহমেদ। আজি অনুভৱটো কেনেকুৱা এই আয়োজন? দেখিছে আৰু ৰাইজ উঠি পৰি লাগিছে, ভাল লাগিছে। সেইটো কাৰণে আজি অকণমান আৰাম কৰিছোঁ, সকলোকে চাইছোঁ। ঠিক আছে, গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালৈ বহুত বহুত শুভেচ্ছা। হয়, পুনৰ মই সংযোগ হৈছোঁ চুতীয়া গাঁও প্ৰাথমিক বিদ্যালয়ত। ইয়াৰ সৰস্বতী পূজাৰ আয়োজন কেনেকুৱা চলিছে আমি তাক আপোনালোকৰ আগত দেখুৱাবলৈ আহি আছোঁ। পৰিচয়টো দিব নেকি? নমস্কাৰ, মই এইখন বিদ্যালয়ৰে সহকাৰী শিক্ষক দীপেন হাজৰিকা। দীপেন হাজৰিকা, হয়। মই ইউটিউব চেনেল গাঁৱৰ গৰিমাৰ তৰফৰ পৰা আজি এই সৰস্বতী পূজাৰ দিনা আপোনালোকলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন